DH Assamese Education YouTube চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিৰ যোগেদি শিক্ষক দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বেলেগ ধৰণৰ তিনিটাকৈ হৃদয়স্পৰ্শী ভাষণ লৈ আহিছো। তাৰ বাবে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা। প্ৰথমটো ভাষণ। শুভ ৰাতিপুৱা। এই শুভ অৱসৰত উপস্থিত মাননীয় সভাপতি তথা শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়, সন্মানীয় শিক্ষক শিক্ষিকাগণ, আমন্ত্ৰিত অতিথি আৰু মোৰ প্ৰিয় সহপাঠীসকল, আজিৰ এই দিনটো অতি পবিত্ৰ দিন, 5 ছেপ্টেম্বৰ। যি দিনটোত আমি সমগ্ৰ দেশজুৰি শিক্ষক দিৱস হিচাপে পালন কৰোঁ। এই দিনটো হ'ল ভাৰতবৰ্ষৰ প্ৰখ্যাত দাৰ্শনিক, মহান শিক্ষাবিদ আৰু ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ মহাশয়ৰ জন্মদিন। তেওঁৰ জন্মদিন সমগ্ৰ শিক্ষালৈ উৎসৰ্গা কৰিছিল। এজন শিক্ষক সমাজক নতুন দিশ প্ৰদান কৰে বুলি তেওঁ বিশ্বাস কৰিছিল। শিক্ষক দিৱস পালন কৰাৰ মূল উদ্দেশ্য হ'ল আমাৰ জীৱনৰ পথ প্ৰদৰ্শক নৱপ্ৰজন্ম গঢ়ি তুলিবলৈ অক্লান্ত পৰিশ্ৰম কৰা শিক্ষক শিক্ষিকাসকলক গভীৰ সন্মান জনোৱা। এজন শিক্ষক হ'ল আমাৰ জীৱনৰ দিহা নিৰ্দেশক। তেওঁলোকে কেৱল পাঠ্যপুথিৰ জ্ঞানে নহয়, একে সময়তে নৈতিক মূল্যবোধ, শৃংখলা, নীতি আদৰ্শ আৰু সমাজত সঠিক নাগৰিক হিচাপে গঢ় লৈ উঠিবলৈ সহায় কৰে। শিক্ষকৰ অৱদান শব্দত বৰ্ণনা কৰা সম্ভৱ নহয়। এজন সত্যিকাৰ শিক্ষক নিজ পুত্ৰ কন্যাৰ দৰে প্ৰতিজন ছাত্ৰক ভাল পায়। তেওঁলোকে আমাৰ মনত আশা জগায়, জীৱনত আগুৱাই যাবলৈ প্ৰেৰণা দিয়ে। শিক্ষক দিৱসত আমি সকলো শিক্ষক শিক্ষিকাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰোঁ। কিন্তু আমি মাথো আজিৰ দিনটোত নহয়, প্ৰতিদিন তেওঁলোকক সন্মান কৰিব লাগিব। কাৰণ শিক্ষক বিনা সমাজৰ অগ্ৰগতি সম্ভৱ নহয়। অন্তত মই এয়া ক'ব খুজিছো, শিক্ষক দিৱস হ'ল কেৱল উৎসৱ নহয়, ই হ'ল শিক্ষক ছাত্ৰৰ মাজৰ সম্পৰ্কৰ গভীৰতা প্ৰকাশ কৰাৰ দিন। আজিৰ এই শুভ দিনত মই মোৰ বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষিকাক অন্তৰৰ পৰা প্ৰণাম জনাইছো আৰু প্ৰতিজন শিক্ষক শিক্ষিকাৰ সান্নিধ্যত আমাৰ জীৱন ধন্য হোৱাৰ কামনা কৰিছো। ভাষণ নম্বৰ 2। সকলোকে সুপ্ৰভাত। আজিৰ এই উজ্জ্বল, আনন্দময় আৰু পবিত্ৰ অনুষ্ঠানৰ সন্মানীয় সভাপতি মহোদয়, মাননীয় অতিথিবৃন্দ, স্নেহৰ শিক্ষক শ্ৰেণী আৰু মোৰ প্ৰিয় সহপাঠীসকল, আজিৰ এই মঞ্চত ভাষণ প্ৰদানৰ সুযোগত মোৰ অন্তৰ অতি আনন্দিত। প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছো মোক এই শুভ দিনত ভাষণ প্ৰদানৰ সুযোগ দিয়াৰ বাবে। প্ৰতি বছৰে 5 ছেপ্টেম্বৰ দিনটোত আমি শিক্ষক দিৱস উদযাপন কৰোঁ। এই দিনটো ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন। তেওঁ এজন মহান দাৰ্শনিক, চিন্তাবিদ, শিক্ষাবিদ আৰু ভাৰতবৰ্ষৰ দ্বিতীয় ৰাষ্ট্ৰপতি আছিল। 1962 চনত তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰাৰ পাছত তেওঁৰ কিছুমান ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ জন্মদিনটো উদযাপন কৰিব বিচাৰিছিল। কিন্তু ডক্টৰ ৰাধাকৃষ্ণণে কৈছিল, যদি তোমালোকে মোক সন্মান জনাব বিচৰা, তেন্তে মোৰ জন্মদিনক শিক্ষক দিৱস হিচাপে পালন কৰা। সেই দিনৰ পৰাই 5 ছেপ্টেম্বৰৰ দিনটোত আমি শিক্ষক দিৱস উদযাপন কৰি আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক সন্মান আৰু কৃতজ্ঞতাৰ সৈতে স্মৰণ কৰোঁ। শিক্ষক দিৱসটো কেৱল এটা অনুষ্ঠান নহয়, ই শিক্ষকৰ অৱদানক সন্মান জনোৱাৰ এটা সুযোগ। আমাৰ জীৱনত শিক্ষকৰ স্থান অভিভাৱকৰ সমান। তেওঁলোকে কেৱল পাঠশালাৰ জ্ঞানেই শিকোৱাই নাথাকে, কিদৰে সৎ মানুহ হ'ব লাগে
কিদৰে সমাজ আৰু ৰাষ্ট্ৰৰ বাবে কি কৰিব লাগে সেইবিলাক মূল্যবোধো শিকোৱায়। শিক্ষক দিৱসত আমি শিক্ষকক ধন্যবাদ জনাই ফুল ফুলনি দি আদৰি লৈ আনন্দ কৰোঁ। কিন্তু শিক্ষকৰ প্ৰতি সন্মান কেৱল এটা দিনৰ বাবে সীমাবদ্ধ নহয়। জীৱনৰ অন্ত পৰ্যন্ত আমি শিক্ষকসকলক সন্মান আৰু মৰ্যাদা দিব লাগে। তেওঁলোকৰ অৱদানৰ কথা শব্দৰে বৰ্ণনা কৰিব নোৱাৰি। আজি আমি যি স্থানত আছো তাৰ মূলতে শিক্ষকৰ সহায় আৰু আশীৰ্বাদ আছে। শিক্ষকসকলক আমি ভগৱানৰ সমতুল্য বুলি ক'ব পাৰোঁ, কাৰণ তেওঁলোকে আমাক অন্ধকাৰৰ পৰা আলোকলৈ লৈ যায়। শিক্ষক দিৱসত আমি শপত লওঁ যে আমি কেৱল এই দিনতে নহয়, জীৱনভৰেই আমাৰ শিক্ষকক সন্মান, মৰ্যাদা আৰু কৃতজ্ঞতা জনাম। শেষত মই এইটোৱেই ক'ব বিচাৰোঁ, শিক্ষকসকলৰ অৱদান জীৱনৰ লগত জড়িত। তেওঁলোকৰ জ্ঞান আৰু প্ৰেৰণা আমাৰ জীৱনৰ প্ৰদীপ। সেয়ে শিক্ষক দিৱসত কেৱল ধন্যবাদ নহয়, আজীৱন সন্মান আৰু আদৰেই তেওঁলোকৰ প্ৰতি সঁচা উপহাৰ। নমস্কাৰ। শিক্ষক দিৱস উপলক্ষে আয়োজন কৰা আজিৰ সভাৰ সন্মানিত সভাপতি তথা অধ্যক্ষ মহোদয়, উপস্থিত পূজনীয় শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, আমন্ত্ৰিত অতিথি আৰু মোৰ মৰমৰ বন্ধু-বান্ধৱীসকল। আজি আমি সকলোৱে ৫ ছেপ্টেম্বৰ উপলক্ষে শিক্ষক দিৱস উদযাপন কৰিবলৈ একত্ৰিত হৈছোঁ। আমি সকলোৱে জানো যে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মবাৰ্ষিকী উপলক্ষে শিক্ষক দিৱস উদযাপন কৰা হয়। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন এজন মহান দাৰ্শনিক, এজন আদৰ্শ শিক্ষক, এজন আধ্যাত্মিক পথ প্ৰদৰ্শক আৰু ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিৰ পদো অলংকৃত কৰিছিল। তেওঁৰ জন্ম হৈছিল 1888 চনৰ ৫ ছেপ্টেম্বৰত তামিলনাডুৰ তিৰুত্ৰানী নামৰ এখন গাঁৱত এটা সাধাৰণ পৰিয়ালৰ পৰা আৰম্ভ হৈছিল তেওঁৰ যাত্ৰা। তেওঁৰ পিতৃৰ নাম আছিল সৰ্বপল্লী বীৰস্বামী আৰু মাতৃৰ নাম আছিল সীতাম্মা। এক সাধাৰণ পৰিয়ালত জন্ম হোৱা স্বত্বেও তেওঁৰ বুদ্ধি আৰু অধ্যয়নৰ ফলত শিক্ষাৰ শীৰ্ষলৈ উপনীত হৈছিল। শৈশৱকালত তেওঁ মিছন স্কুলত প্ৰাথমিক শিক্ষা লাভ কৰিছিল। পিছত মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত দৰ্শনশাস্ত্ৰ অধ্যয়ন কৰিছিল। সেয়া তেওঁৰ জীৱনৰ এক উল্লেখযোগ্য পৰ্ব আছিল। সঁচাকৈয়ে দৰ্শনৰ ক্ষেত্ৰত তেওঁৰ অনন্য অৱদানে তেওঁক বিশ্ব দৰবাৰলৈ পৰিচিত কৰিছিল। তেওঁ এগৰাকী ৰাজনীতিবিদো আছিল। 1952 চনত তেওঁ ভাৰতবৰ্ষৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল। 1962 চনত তেওঁ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। তেওঁ ৰাষ্ট্ৰপতি পদত থকা অৱস্থাত শিক্ষা আৰু নৈতিকতাৰ প্ৰতি বিশেষ গুৰুত্ব দিছিল। তেওঁৰ জন্মদিন ৫ ছেপ্টেম্বৰ। দিনটো শিক্ষক দিৱস হিচাপে দেশজুৰি পালন কৰা হয়। ইয়াৰ আঁৰত এক অনন্য কাহিনী আছে। ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেওঁৰ জন্মদিনটো কিছুমান শিষ্য আৰু শুভাকাংক্ষীয়ে উদযাপন কৰিবলৈ বিচাৰিছিল। তাৰ উত্তৰত ডক্টৰ ৰাধাকৃষ্ণনে ক'লে, যদি মোৰ জন্মদিন উপলক্ষে আপুনি প্ৰকৃত আনন্দ লাভ কৰিব বিচাৰে, তেন্তে সেয়া শিক্ষক দিৱস হিচাপে উদযাপন কৰক। সেই দিনৰ পৰা আজিলৈকে ৫ ছেপ্টেম্বৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। শিক্ষক দিৱস হৈছে কৃতজ্ঞতা প্ৰকাশৰ মাধ্যম। আজিৰ এই দিনটোত আমি সকলো শিক্ষকক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ পৰিশ্ৰম, ধৈৰ্য আৰু মৰমৰ ফলেই আমি আগবাঢ়ি যাব পাৰিছোঁ। আপুনি আমাৰ বাবে কেৱল শিক্ষক নহয়, আপুনি আমাৰ দিশ নিৰ্দেশক, বন্ধু আৰু জীৱনৰ মহান উপদেষ্টা।